জেন্টলমেন টাইম এট বিগ ব্ৰেকিংলৈ সকলোকে স্বাগতম জনাইছো। মৰিয়নি মাছনৈ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হাজাৰ হাজাৰ চাহ শ্ৰমিক ওলাই আহিছে। এজন চাহ শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এম্বুলেন্সৰ অভাৱত মৃত্যুমুখত পৰিছে শ্ৰমিকজন বুলি অভিযোগ উত্থাপন কৰিছে চাহ শ্ৰমিকসকলে। আৰু চাহ শ্ৰমিকসকল এতিয়া ওলাই আহিছে, হাজাৰ হাজাৰ চাহ শ্ৰমিক ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মৰিয়নিৰ মাছনৈ চাহ বাগিচাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বাগিচাৰ এজন শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। হাজাৰ হাজাৰ চাহ শ্ৰমিক ওলাই আহিছে, উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ শ্ৰমিকে। সুশীল দণ্ডাচী নামৰ শ্ৰমিকজন এম্বুলেন্সৰ অভাৱত মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু শ শ শ্ৰমিকে সাব্যস্ত কৰিছে প্ৰতিবাদ। ওলাই আহিছে শ শ শ্ৰমিক প্ৰতিবাদ সাব্যস্ত কৰিছে, যিহেতু এজন শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। অচল হৈ পৰিছে বাগিচাৰ সকলো কাম কাজ। দৃশ্যাংশ আছে টাইমেটৰ দৰ্শকসকলৰ বাবে। চাহ শ্ৰমিকসকল ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ শ্ৰমিকে। মৰিয়নিৰ মাছনৈ চাহ বাগিচাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এজন শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এম্বুলেন্সৰ অভাৱত শ্ৰমিকজনৰ মৃত্যুমুখত পৰিছে বুলি অভিযোগ উত্থাপন কৰা হৈছে আৰু এম্বুলেন্স লাগে তেওঁলোকক সেই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। এম্বুলেন্সখন থকা হয় হয়তো শ্ৰমিকজনৰ মৃত্যুমুখত নপৰিলে হয় বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু এয়া শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। হাজাৰ হাজাৰ শ্ৰমিক ওলাই আহিছে। মৰিয়নিৰ মাছনৈ চাহ বাগিচাত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চাহ শ্ৰমিকে সাব্যস্ত কৰিছে প্ৰতিবাদ। এজন শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এম্বুলেন্সৰ অভাৱত শ্ৰমিকজনে প্ৰাণ হেৰুৱাইছে বুলি অভিযোগ উত্থাপন কৰিছে চাহ শ্ৰমিকসকলে আৰু যাৰ বাবে এতিয়া চাহ শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। চাহ শ্ৰমিকৰ দৃশ্যাংশ দেখুৱাইছো টাইমেটো দৰ্শকসকলক। দৃশ্যাংশসমূহ ভিজুৱেল চেঞ্জ কৰিবৰ বাবে জনাইছো অনুৰোধ পিচিআৰক। মৰিয়নিত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চাহ শ্ৰমিকসকল এনেদৰে ওলাই আহিছে আৰু দেখিছে দৃশ্যাংশ এনেদৰে হাজাৰ হাজাৰ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। এজন শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। শ্ৰমিকজন এম্বুলেন্সৰ অভাৱত প্ৰাণ হেৰুৱাইছে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু সেইবাবে এই প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ শ্ৰমিকসকলে। মৰিয়নিৰ মাছনৈ চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পুৰুষ মহিলা সকলো ওলাই আহিছে, সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। চাহ বাগিচাৰ সকলো কাম কাজ অচল হৈ পৰিছে, যিহেতু শ্ৰমিকসকল প্ৰতিবাদ সাব্যস্ত কৰিছে শ্ৰমিকসকলে। যোৱাকালি সুশীল দণ্ডাচী আমাৰ শ্ৰমিক এজনে মাছনৈ চাহ বাগিচাৰ তেখেতে সাধাৰণ জ্বৰ আৰু পায়খানা পাতল পায়খানা হোৱাৰ দুখত মানে এম্বুলেন্স নহাৰ দুখত আমি এম্বুলেন্সৰ কাৰণে আমি 6:33 ফোন কৰিছিলোঁ আৰু কোম্পানীয়ে আমাক এম্বুলেন্স দি পঠিয়াইছে 7:45। এই 1.5 ঘণ্টা যিটো এম্বুলেন্সৰ চেলেং 1 কিলোমিটাৰ ৰাস্তা আহিব সময় লগাৰ কাৰণে তেওঁ আমাৰ মাজৰ পৰা হেৰাবলগীয়া হ'ল। আৰু অতি দিশৰ এইটোৱে প্ৰথম ঘটনা নহয়, তেনে ঘটনা আজি এইটোলৈকে 4বাৰ। আজি ছুটু মাঝি বুলি আমাৰ মাজৰে তেখেতৰ এই এম্বুলেন্সৰ দুখতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল আৰু লাষ্টত তেখেতৰ ডেড বডিটো আমি ৰিক্সাত আনিবলগীয়া হৈছিল অতি দুখেৰে। এই কোম্পানী আৰু এই মেনেজমেণ্টৰ গাফিলতিৰ কাৰণে আমি তেনেকৈ পৰিস্থিতি আমি ভুগিবলগীয়া হৈছে আৰু অতি দুখেৰে তেওঁলোকৰ ওপৰত বহুতো অভিযোগ আছে আৰু তেওঁলোকে নিজৰ বাবে মইমাতালিভাৱে মানে কোম্পানী বাগানখন চলাব বিচাৰি আছে। আজি তেওঁলোকে এটা ষ্টাফ দিছে, বাবুৱেহে মৰিহে নাজানো, আমাৰ আই মাতৃসকলত কাম কৰি থকা বোলে ভাত খোৱা ফটেজ লয়, কেতিয়াবা তেওঁলোকে কাপোৰ সলাওঁতে তেওঁ ফটেজ লয়। তেওঁলোকে এইবিলাক কি কৰিব বিচাৰিছে আজি কোম্পানীটোৱে? তেওঁলোকে যদি তেনেকৈ মানুহ যদি ৰাখে কালিকে উপযুক্ত পৰিস্থিতি হ'লে কিন্তু তেওঁলোকে কিন্তু তেওঁলোকৰ ওপৰত আমি আইনৰ ব্যৱস্থা ল'ম। আৰু এটা দুখৰ কথা, NRSM চৰকাৰে মেডিচিন ছাপ্লাই দিয়ে বাগান আজি আমি আমাৰ বাগানত NRSM মেডিচিনবিলাক কিন্তু আমাৰ বাগানত মেডিচিন ডিছপেন্সিং ছাপ্লাই নাই। এই মেডিচিনখিনি ক'ত গৈছে? যোৱাকালি সুশীল দণ্ডাচী আমাৰ শ্ৰমিক এজনে মাছনৈ চাহ বাগিচাৰ তেখেতে সাধাৰণ জ্বৰ আৰু পায়খানা পাতল পায়খানা হোৱাৰ দুখত মানে